বৰুৱাৰ পুতেকে বোলে এখন গাড়ী কিনছি। হয়, আজি মাষ্টৰ বৰুৱাৰ পুতেকে এখন গাড়ী কিনিছে। সৰু কথা নহয় এইটো, গোটেই গাঁওখনৰে প্ৰথম গাড়ী এইখন, যেন গাঁওখনৰে গাড়ী এইখন। মাষ্টৰ বৰুৱাৰ পুতেকে মেট্ৰিকত প্ৰথম ডিভিজন পাওঁতেই মানুহে ভাবিছিল ই ডাঙৰ হৈ কিবা এটা কৰিব, আৰু শেষত সকলোকে এনেকে দাউৰি ওলাই আহিব বাধ্য কৰিলে আজি বৰুৱাৰ পুতেকে। গোটেই গাঁওবাসী যেন আজি নতুন গাড়ীখন চাবলৈ ৰখি আছিল। গাড়ীখনত খুৰা বহুত বস্তু আছে, আহক মই দেখাই দিওঁ, আহক আহক। এখন গাড়ী চলাবৰ কাৰণে চাবি নালাগে, মানে চাবি লাগিব, চাবি সোমাই দিব নালাগে। ইয়াত আছে পুছ বটন ষ্টাৰ্ট, আপুনি এই চুইচটো এনেকে টিপি দিলে গাড়ীখন ষ্টাৰ্ট হৈ যায়। গাড়ীখন ভালে লাগিছে। আৰু ইয়াৰ বেগ এতিয়া লেখা আছে দেখিছেনে? তাৰমানে যদি কিবা কাৰণত এক্সিডেণ্ট হয় এটা বেলুন ওলাই আহিব আৰু 6টা বেলুন একেলগে ওলাই আহে। আপুনি এইখন একদম ল' মডেলৰ পৰা 6টা ইয়াৰ বেগ পায়। আৰু নবীন খুৰাই পথাৰৰ পৰা আহি পালে। অ বাপা গাড়ী কিনলি নেকি? অ ললুদা খুৰা এখন গ্ৰেণ্ড আইটেন নিয়স, আহক আহক, আপোনাক থৈ আহক, আহক আহক। মোৰ চালৰ অৱস্থাটো আৰু এতিয়া কি কৰোঁ? আপুনি টেনশ্যনে নল'ব, 260 লিটাৰৰ ইয়াত মানে বুট স্পেচ আছে। ইয়াত আপুনি চাউলৰ বস্তা, এনেহেন চাউলৰ বস্তা আৰু 5টা মান যাব। আপুনি আৰামছে বহক, ঘৰত থৈ আহিব। বৰুৱাৰ পুতেকৰ গাড়ী ডায়মণ্ড কাট এলয় হুইল আছে, য'ত আছে প্ৰজেক্টাৰ, হেডলেম্প, পাম কিমান আছে চকাত সেইটোও চাই দেখিব পাৰিবলৈ। তো এই হৈছে এখন গাঁৱৰ কাহিনী, যেতিয়া একঘৰ মানুহে এখন গাড়ী কিনে আৰু যেতিয়া গাড়ীখন গ্ৰেণ্ড আইটেন নিউজ হয়, য'ত ইমান ফেচিলিটি থাকে, য'ত হিল এচিছ কণ্ট্ৰল পৰ্যন্ত থাকে। বৰুৱাৰ পুতেকক লৈ কিয় বাৰু গাঁওবাসীয়ে গৌৰৱ নকৰিব কওকচোন।